নমস্কাৰ বন্ধুসকল, কি খবৰ? যদি সেকেন্ড হ্যান্ড ফোর হুইলার কার লম বুলি ভাবি আছে তেতিয়াহ'লে দেৰি নকৰিব, ইয়াতে আহক। আপোনাৰ 1 টকাও নালাগে, আপুনি গাড়ীখন ঘৰত লৈ যাব পাৰিব। 1 টকা নালাগে, আপুনি গাড়ী ঘৰত লৈ যাব পাৰিব। মোৰ পিছত এই যে দেখা পাইছে আপোনালোকে গাড়ীকেইটা, 1 টকাও দিব নালাগে, আপুনি ঘৰত লৈ যাব। আৰু আজি মই আকৌ আহিছোঁ দবকাত। ইয়াতে দেখা পাইছে আপোনালোকে SP কাৰ বাজাৰ বুলি ইয়াতে লিখা আছে, আপোনালোকে পিছত সাইনবোর্ড দেখা পাইছে। আৰু ইয়াত আছে বহুত ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ কাৰ আৰু বহুত কমতকৈ কম প্ৰাইজত আপোনালোকে ইয়াতে কাৰ পাই যাব। লগতে EMI ইনষ্টলমেণ্ট সব এভেইলেবল আছে। আহক আমি অনাৰ লগত কথা পাতিম আৰু আপোনালোকক দেখাই থাকিম এখন এখনকৈ কাৰ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ইয়াত আছে আপোনালোকে দেখা পাইছে বহুত গাড়ী আছে আৰু দোকানৰ নাম এইটো দেখা পাইছে আপোনালোকে দবকা SP কাৰ বজাৰ বুলি লিখা আছে। আৰু ইয়াতে আমাৰ দোকানৰ মালিকজন লগত আছে, এইজন দাদা। আপোনাৰ এড্ৰেছটো কৈ দিলে অলপ ভাল লাগিলে। এটা আপোনাৰ দবকা 1 নম্বৰ ৱাৰ্ডত হয়। দবকা 1 নম্বৰ ৱাৰ্ডত, 1 নম্বৰ ৱাৰ্ডত আপোনাৰ SBI বেংকৰ ওচৰতে। হয় হয়, বাইপাছটো আপোনালোকে এই আগত দেখা পাইছে, আপোনালোকে বাইপাছ আছে। আৰু বাইপাছৰ পৰা অলপ আহিলে 100 মিটাৰমান হ'ব, আহিলে দোকানখন পাই যাব। আহক আপোনাক বাইক। আৰু ইয়াত গাড়ী বহুতো আছে, যিহেতু আমি এইফালৰ বুলোৰৰ পৰা ষ্টাৰ্ট কৰিম, মহিন্দ্ৰা বুলোৰ ওচৰৰ পৰা। আৰু এইখন কিমান চনৰ আছিল দাদা? এইখন আপোনাৰ 2019 হয়, ZLX পাৱাৰ প্লাছ হয়। আচ্ছা, এইখন আপোনাৰ ফাইনেন্স কৰিলে আপোনাৰ এনেকৈ 1 লাখ 1.5 লাখ দিলে ফাইনেন্স হৈ যাব। 1-1.5 লাখ টকা দিলে ফাইনেন্স হৈ যাব। আৰু এইখনৰ প্ৰাইচ কিমান হ'ব? গাড়ীখনৰ প্ৰাইচ হ'ব আপোনাৰ 620 হ'ব। 620। হয়, আপোনালোকে গম পাইছে, এইটো চাই লওক আপোনালোকে গাড়ীৰ কণ্ডিশ্যন একদম A1 কণ্ডিশ্যনত আছে গাড়ী। আৰু কিমান আহিব? 620 আহিব। 620 আহিব। 1 লাখ টকা দিলে আপুনি লৈ যাব পাৰিব আপোনাৰ গাড়ীখন। আৰু এইফালে আছে এখন এইখন টয়োটা ইনোভা হয়। টয়োটা ইনোভা হয়, 2.5B মডেল হয়, টপ মডেলটো। 2.5B মডেল, হয় হয়, টপ মডেলটো হয়। এইটো কিমান চনৰ আছিলে? এইখন আপোনাৰ 2012 হয়। এইটো ফাইনেন্স হৈ যাব আপোনাৰ। ফাইনেন্স হৈ যাব। এইখন ল'লে আপোনাৰ এনেকৈ 570 মান দিব লাগিব। 570 দিব লাগিব। আৰু কণ্ডিশ্যন চাই লওক ভিতৰত আপোনালোকে। হয়তো ভাবিব পুৰণা গাড়ী হয়, কিন্তু পুৰণা নহয়। আপোনালোকে চাই লওক বহুত ধুনীয়া কণ্ডিশ্যনত আছে। চিট কভাৰ চভাৰ গোটেই লগোৱা আছে। তাৰপিছত আপোনালোকক EMI চিষ্টেমটো EMI হ'ব ন? হয়, EMI হৈ যাব। এইখনত কিমান ডাউন পে'মেণ্ট দিব লাগিব? এইখনত আপোনাৰ 2 লাখ মান ডাউন পে'মেণ্ট দিলে হৈ যাব। এইখনত আপুনি 2 লাখ মান টকা ডাউন পে'মেণ্ট দিলে এই গাড়ীখন আপুনি লৈ যাব পাৰিব। আৰু টোটেল এইখনৰ প্ৰাইচ কিমান পৰিব কৈছিলে? এইখনৰ প্ৰাইচ আপোনাৰ 570 পৰিব। 570 পৰিব। এইখনত 2 লাখ টকা ডাউন পে'মেণ্ট দিলে লৈ যাব পাৰিব। আৰু এখন আছে মস্তা, মানে বঢ়িয়া এখন কণ্ডিশ্যনত, নতুন বুলি ক'ব পাৰি। হুণ্ডাই ক্ৰেটা হয়, কিন্তু এই গাড়ীখন আপুনি দেখিলেও পুৰাণ বুলি আপুনি ক'ব নোৱাৰে। নাম্বাৰ প্লেটটো ৰিমুভ কৰিলে গোটেই গাড়ী নতুন বুলি ক'ব লাগিব। টপ মডেল হয়। টপ মডেল হয়, SX মডেলৰ হয় ন? আৰু এইখন ডিজেলৰ হয় গাড়ী। এইখন কিমান চলিছিল গাড়ী এটা আইডিয়া? এইটো আপোনাৰ চলিছে আপোনাৰ এনেকৈ 53,000 চলিছে। 53,000 মান চলিছে। আৰু এইখনৰ আস্কিং প্ৰাইচ কিমান ৰখা হৈছিল? এইখনৰ আস্কিং প্ৰাইচ ৰখা হৈছে আপোনাৰ 720 ৰখা হৈছে। 720 ৰখা হৈছে এইখনৰ আস্কিং প্ৰাইচ। আৰু এইখনৰ ডাউন পে'মেণ্ট কিমান দিলে লৈ যাব পাৰিব গাড়ীখন? এইখন আপোনাৰ এনেকৈ 3 লাখ মান সেনেকৈ ডাউন পে'মেণ্ট আহিব। 3 লাখ মান টকা যদি ডাউন পে'মেণ্ট দিয়ে, এই গাড়ীখন আপুনি লৈ যাব পাৰিব। গাড়ীখনৰ কণ্ডিশ্যন আপুনি দেখিব পাৰিছে, ইমান ধুনীয়া কণ্ডিশ্যন। নতুন এখন লোৱা আৰু এইখন লোৱা কথা এটাই হৈ পৰিব। মডেল আপোনাৰ 2016 মডেল হয়। 2016 মডেল হয় এইখন। আৰু ইয়াত আছে এখন ছুইফ্ট ডিজাৰ। এইখন আপোনাৰ 2020 গাড়ী হয়। 2020 মডেল হয় এইখন। আৰু এইখনৰ আস্কিং প্ৰাইচ? এইখনৰ আস্কিং প্ৰাইচ হয় আপোনাৰ এনেকৈ 5 লাখ মান আহিব। 5 লাখ টকা মান এইখনৰ আস্কিং প্ৰাইচ। বাকী এইখনৰ ডাউন পে'মেণ্ট গুৱাহাটী নাম্বাৰ প্লেট হয়, গুৱাহাটী। হয় হয়, 01 নাম্বাৰ প্লেট দেখা পাইছে আপোনালোকে। ডাউন পে'মেণ্ট আপোনাৰ আপুনি ফুল গাড়ী লাগিলে ফুল গাড়ী ফাইনেন্স কৰিব পাৰিব। আপুনি যদি কয় 1 লাখ টকা দিব, 1 লাখ টকা দি পেলাই আপুনি ফাইনেন্স কৰিব পাৰিব। 1 লাখ টকাটো আপুনি ডাউন পে'মেণ্ট কৰিব পাৰিব। হয়। আচ্ছা, আৰু এই আছে গাড়ীখন। আৰু যদি কয় আপোনাৰ ফুল গাড়ীটো ফাইনেন্স লাগে, আপোনাৰ ফুল গাড়ী ফাইনেন্স কৰিব। যদি গোটেই গাড়ীটো আপোনালোকে ফাইনেন্স কৰিম বুলি ভাবিছে, তেতিয়াহ'লে গোটেই গাড়ীটো আপোনালোকে ফাইনেন্সত ল'ব পাৰিব। এইখনৰ গোটেই গাড়ীখনৰ দাম কিমান পৰিব? গোটেই গাড়ীখনৰ দাম আপোনাৰ 5 লাখ মান পৰিব। 5 লাখ মান টকা পৰিব। গোটেই গাড়ী যদি আপোনালোকে ফাইনেন্সত ল'ম বুলি ভাবিছে, 1 টকাও ডাউন পে'মেণ্ট নালাগে, গাড়ীখন লৈ ল'ব পাৰিব। আৰু ইয়াত আছে এখন 01 নাম্বাৰ প্লেটৰ গুৱাহাটীৰ আৰু এখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আৰু এইখন কিমান চনৰ আছে? টয়োটা ইটিঅছ হয়, 2012 হয়। 2012 হয়। আৰু এইখনৰ প্ৰাইচ? এইখনৰ প্ৰাইচ আপোনাৰ 230 মান আহিব। 230? ইমান কম দামত আহিছে গাড়ীখন চব। 230 এখন বাইকৰ দামত। এখন বাইক যদি V3 এখন বাইকৰ দামত পাই গৈছে আপোনালোকে, ফ'ৰ হুইলাৰ কাৰ, এতিয়া আপোনালোকে নিজে ভাবিব পাৰিছে। গাড়ীৰ কণ্ডিশ্যন বহুত ধুনীয়া আছে, টয়োটা কোম্পানী হয়। আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ প্লেট গুৱাহাটীৰ হয়, 01 নাম্বাৰ প্লেট আছে। আপোনালোকে চাব পাৰে গাড়ীখনত 230,000 মানে 2,30,000 টকা হ'ব এইখনৰ প্ৰাইচ। গাড়ীৰ ৰংটো ৰেড কালাৰ আছে, ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এখন আছে এইফালে
এইখন নগাঁও হয় ন জিৰ'টো এখন আপোনাৰ 2020 ৱেগনাৰ হয় 2020 ৱেগনাৰ হয় হয় এইখনৰ কিমান থাউজেণ্ড মান চলিছে এইখন এখন আপোনাৰ 27,000 চলিছে 27,000 মান চলিছে আৰু এইখনৰ প্ৰাইচ কিমান ৰাখিছে এইখনৰ প্ৰাইচ আপোনাৰ এনেকৈ 5 লাখ মান আহিব 5 লাখ টকা মান আহিব কিন্তু গোটেই গাড়ী ফাইনেন্স হৈ যাব 1 টকাও ডাউন পে'মেণ্ট নিদিলে আপুনি গাড়ী লৈ যাব পাৰিব এই গাড়ীখন জিৰ' ডাউন পে'মেণ্ট এভেইলেবল আছে আপোনালোকৰ কাৰণে 4 হুইলাৰ কাৰ 1 টকাও ডাউন পে'মেণ্ট দিব নালাগে গাড়ীখন লৈ যাব পাৰিব আপোনালোকে গাড়ীৰ কণ্ডিশ্যন দেখা পাইছে এইফালে আৰু আছে এখন ছুইফ্ট ডিজাৰ এইফালে আছে এল্ট্ৰ চাওঁ আগত ছুইফ্ট ডিজাৰখন চাওঁ ছুইফ্ট ডিজায়াৰখন এইটো আপোনাৰ 2018 মডেল 2018 মডেল হয় আৰু এইখনৰ এইটো BXI হয় BXI হয় এইখন কিমান চলিছিল এইখন চলিছে আপোনাৰ 53,000 চলিছে 53,000 চলিছে আৰু এইখনৰ প্ৰাইচ কিমান ৰাখিছোঁ এইখনৰ আপোনাৰ 5.5 মান টকা হৈছে 5.5 লাখ টকা আস্কিং প্ৰাইচ ৰাখা হৈছে আহিলেতো আৰু ডিছকাউণ্ট কৰি দিব আহিলে আপোনালোকে আৰু ডিছকাউণ্ট কৰি দিব আৰু এইফালে আছে এল্ট্ৰ এখন এইখনৰ কিমান ৰাখিছে প্ৰাইচ এইখন আপোনাৰ 2010 গাড়ী হয় 2010 চনৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচ কিমান ৰাখা হৈছে এইখনৰ প্ৰাইচ আপোনাৰ বেছি নহয় এনেকৈ আপোনাৰ 1.5 লাখ মান ৰখা হৈছে টোটেল গাড়ীখনৰ দামে 1.5 লাখ টকা আপোনালোকে বেলেগ নাভাবিব ডাউন পে'মেণ্ট নহয় এলেক্সাই হয় 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 800 হয় এলেক্সাই হয় গোটেই গাড়ীৰ দাম 1.5 লাখ টকা আপোনালোকে ডাউন পে'মেণ্ট বুলি নাভাবিব এইখন গোটেই গাড়ী 1.5 লাখ টকাৰ গাড়ী হয় আপোনালোকে যদি ভিজিট কৰে লৈ যাব পাৰিব আৰু ভিডিঅ'ৰ পৰা আহিলে আৰু ডিছকাউণ্ট হৈ যাব আৰু যদি ভিডিঅ' চাই আহে ভিডিঅ'ৰ পৰা আহিলে আৰু ডিছকাউণ্ট হৈ যাব আৰু ডবকাত হয়তো এই প্ৰথমবাৰৰ কাৰণে আপোনালোকে ভিডিঅ'ত দেখা পাইছে যে জিৰ' ডাউন পে'মেণ্ট 4 হুইলাৰ কাৰ 1 টকাও দিব নালাগে আপুনি ডাইৰেক্ট গাড়ীখন ঘৰত লৈ যাব পাৰিব আৰু গাড়ী আপোনালোকে জিৰ' EMI জিৰ' ডাউন পে'মেণ্টত লৈ যাব গোটেই গাড়ী আপোনালোকৰ ফাইনেন্স এভেইলেবল আছে চ' দেৰি নকৰিব যদি কাৰ ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আহক ডবকাত বাইপাছৰ পৰা 100 মিটাৰমান ডিষ্টেঞ্চত হ'ব এইফালে আপুনি হোজাই যোৱা ৰাস্তাত যদি আহে ইয়াতে আছে SP কাৰ বজাৰ জিৰ' ডাউন পে'মেণ্টত এখন কাৰ ল'ব পাৰিব বিশ্বাস হোৱা নাই জিৰ' ডাউন পে'মেণ্টত কাৰ আছে মাত্ৰ জিৰ' ডাউন পে'মেণ্ট 1 টকাও দিব নালাগে ডাউন পে'মেণ্ট দিবই নালাগে ডাইৰেক্টলি আপুনি গাড়ী লৈ যাব পাৰিব আৰু দেখা পাইছে গাড়ী কেনেকুৱা গাড়ী আছে বহুত গাড়ী আছে আৰু ইয়াতে যদি আপোনালোকক দেখাওঁ মই গাড়ীকেইটাৰ কণ্ডিশ্যন এইটো চাওক A1 কণ্ডিশ্যন আছে গাড়ী আৰু গাড়ীত জিৰ' ডাউন পে'মেণ্ট 1 টকাও দিব নালাগিব আপোনালোকে এইবোৰ গাড়ী লৈ যাব পাৰে এই এটা আছে যিমান গাড়ী আছে জিৰ' ডাউন পে'মেণ্টত আপোনালোকে লৈ যাব পাৰিব আহক